চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত বৰতোলা বজাৰৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণ সেতুৰ তলত কেইবাদিন ধৰি পৰি আছে এগৰাকী অসুস্থ বৃদ্ধা। মানুহ আহিছে গৈছে, কিন্তু কোনোবাই তেওঁৰ খবৰ ল'বলৈ সময় উলিয়াব পৰা নাই। দুজন তিনিজনে খাবৰাৰ চেষ্টা কৰিলে বুলিও বৃদ্ধাগৰাকী অত্যাধিক অসুস্থ। আজিৰ দিনৰ দুপৰীয়া সামাজিক মাধ্যমত এই বৃদ্ধাজনৰ ভিডিঅ' এৰা হোৱাৰ পাছত চাঞ্চল্যৰ সৃষ্টি হয়। ভিডিঅ'টোৱে হৃদয় কাঢ়ি লয় বহুজনৰ। অৱশেষত বঙাইগাঁৱৰ কামতা সমাজ উন্নয়ন সমিতিয়ে ভিডিঅ'টো চোৱাৰ পাছতে যোগাযোগ কৰি ঘটনাস্থলীলৈ গুচি যায় আৰু বৃদ্ধাগৰাকীক এম্বুলেন্সেৰে লৈ যায় বঙাইগাঁও অসামৰিক চিকিৎসালয়। আশ্চৰ্যৰ বিষয়টোৰ বিষয়ে আৰক্ষী আৰু চিৰাং জিলাৰ সমাজ কল্যাণ বিভাগক জনোৱা স্বত্বেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নহল। কিন্তু সামাজিক মাধ্যমৰ জৰিয়তে এই খবৰ হুঁচৰি পৰাৰ পাছতেই কামতা সমাজ উন্নয়ন সমিতিয়ে উদ্ধাৰৰ দায়িত্ব লয়। এই ঘটনা আমাক এটা প্ৰশ্নৰ সন্মুখীন কৰি থয়। আমাৰ সমাজত ক'ত হেৰাই গৈছে দায়িত্ববোধ আৰু মানৱতা? ভাগ্যত এইবাৰ বৃদ্ধাজনীৰ জীৱন উদ্ধাৰ হ'ল, কিন্তু এই ধৰণৰ হৃদয় বিদাৰক দৃশ্য আৰু দেখা নাপাওঁ বুলি আশা কৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট ৰিপৰ্ট। আমি প্ৰথমতে চিভিল হস্পিটেলত লৈ গ'লে এডমিট কৰাওঁ। তাৰপিছত ইয়াতে অকণমান সুস্থ হ'লে তাৰ পৰিচয় আমি ওলাব চেষ্টা কৰিম। এখেত এতিয়া মুখেদি একো ক'ব নোৱাৰে, তাৰ নাম সুধিছোঁ, নাম ক'ব নোৱাৰে, ক'ৰ পৰা আহিছে একো ক'ব নোৱাৰে। গতিকে আমি প্ৰথমতে তাক আমাৰ NGOৰ যোগেদি চিভিল হস্পিটেলত এডমিট কৰাওঁ। এডমিট কৰে সুস্থ হোৱাৰ পিছত তাৰ ঠিকনা বিচাৰি পেলাই যদি ঘৰৰ মানুহে একচেপ্ট কৰে, তাৰ যদি ঘৰৰ মানুহ আছে, কোনোবা পৰিয়াল আছে, তেনেহ'লে আমি ঘৰৰ মানুহ এবাৰ সুধি মেলি কিয় এনেকুৱা অনাথানি হ'ল আমি খবৰটো লৈ, যদি সঁচাকৈ ঘৰ নাই বা ঘৰৰ মানুহ কোনো নাই, তেনেহ'লে আমি অনাথ আশ্ৰম নাইবা ক'ৰবাত তেনেকৈ ৰখাৰ ব্যৱস্থাটো কৰিম। কামতা সমাজ উন্নয়ন সমিতি। বৰতলাৰ এজন ৰিপৰ্টাৰ আব্দুল মালেকে তো এটা ভিডিঅ' দিছিলে, তো মই ভিডিঅ'টো চাই পেলাই মই গম পালোঁ যে বোলে তাৰপিছত তেখেতৰ লগত কণ্টেক্ট নম্বৰ বিচাৰি মই কণ্টেক্ট কৰিলোঁ, যোগাযোগ কৰিলোঁ, ক'ত আছে, কেনেকৈ আছে। তাৰপিছত তেনেকৈ সুধি পেলাই তেখেতৰ যোগেদি এতিয়া বৰতলা থানাত তেখেতেও জনালে যে থানাৰ জনাই মেলি আমি মানুহগৰাকীক উঠাই লৈ আহিলোঁ।